আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ চাৰ্ভাৰসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব। তেতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে দেখিছে যে টিউটৰ শিক্ষকৰ আৰ্থিক সাহায্য মোকলাই দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ। টিউটৰ শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলৰ আৰ্থিক সাহায্য মোকলাই দিবৰ কাৰণে আহ্বান জনাইছে। বিশেষকৈ যিসকল টিউটৰ অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলক অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে 10 লাখ টকাকৈ গ্ৰেজুৱেটি প্ৰদান কৰিম বুলি। আৰু সেইখিনিকে মোকলাই দিবৰ কাৰণে টিউটৰ শিক্ষকে তেখেতসকলক অনুৰোধ জনাইছে। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। দৰং জিলা আপোনাৰ নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক নৱবোধ আলিয়ে 2025 বৰ্ষৰ অক্টোবৰত উচ্চ ৰক্তচাপজনিত কাৰণত অকাল মৃত্যুক আঁকোৱালি লয়। আৰু তেতিয়াৰ পৰাই নৱবোৱা আলিৰ পত্নীয়ে একমাত্ৰ 5 বছৰীয়া শিশুটিৰ সৈতে অৰ্থাকৈ সাগৰত ডুবাৰ দৰি অন্ধকাৰময় পৰিৱেশত দিন কটাই আছে। যোৱা 5 জুলাইত দৰং জিলা অৱসৰপ্ৰাপ্ত টিউটৰ সন্থাৰ সভাপতি ইউনুছ আলী, সম্পাদক ৰাজেন্দ্ৰ নাথ ডেকা আৰু সম্পাদক গজেন বৰুৱা আৰু দৰং জিলা টিউটৰ শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদত উপস্থিত হৈ দুৰ্ভাগ্য পৰিয়ালটোৰ খবৰ লয় আৰু পত্নী মমতা বেগমৰ প্ৰতিনিধি দলটোৱে জৰিয়তে প্ৰয়াত পতিৰ কৰ্মৰত সময়ৰ পৰা অৱসৰ গ্ৰহণৰ লৈ মাহিলী পাৰিতোষিক আৰু তদন্তীন শিক্ষামন্ত্ৰী পূৰ্বে ঘোষিত এককালীন 10 লাখ টকাৰ আৰ্থিক সাহায্য মোকলাই দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি কাঠৰ অনুৰোধ জনায়। ইয়াত নিশ্চয় আপোনালোকে গম পাইছে যে টিউটৰ ছাৰ বাইদেউসকলৰ কোনোবা কাৰণত যদি মৃত্যুবৰণ হয় সেই কৰ্মৰত অৱস্থাত, কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কোনো আপোনাৰ তেখেতৰ চাকৰিৰ কাৰ্যকাল যিমান থাকিলেও সেইখিনি তেখেতসকলে নাপায়। কিন্তু অসম চৰকাৰ অন্য কৰ্মচাৰীসকলক সেইখিনি সুবিধা প্ৰদান কৰিছে আৰু টিউটৰ ছাৰ বাইদেউসকলেও সেইখিনি সুবিধা প্ৰদান কৰিবৰ দাবী জনাইছে। বিশেষকৈ যিখন ঘৰত সেইখিনি সমস্যা হয় সেইখন ঘৰৰ মানুহে বুজি পায় আৰু সেই কথা অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী হিচাপে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে বুজি পোৱাটো উচিত। কাৰণ তেখেতসকলে চৰকাৰী সকলো কামত নিয়োজিত কৰি সেইসকল টিউটৰ পৰিয়ালৰ যদি কিবা এটা অসুবিধা হয় তেনেহলে সেই টিউটৰ যদি কৰ্মৰত অৱস্থাত কিবা কাৰণত মৃত্যুবৰণ হয় তেখেতসকলৰ পৰিয়াল চোৱাটো অসম চৰকাৰৰ দায়িত্ব আৰু সেইবাবে তেখেতসকলে সেইখিনি আহ্বান জনাইছে। তেখেতসকলৰ চাকৰি কাৰ্যকাল যিমানটো আছিলে সেই কাৰ্যকালৰ সময়খিনিত যেনেকে তেখেতে পাই আছিলে সেইখিনি সুবিধা প্ৰদান কৰিব লাগে আৰু তেখেতসকলক যিখিনি বৰ্তমানৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে টিউটৰ ছাৰ বাইদেউসকলক যিখিনি ঘোষণা কৰিছিলে 10 লাখ টকাৰ এককালীন সাহায্য সেইখিনি মোকলাই দিবৰ কাৰণে অনুৰোধ জনাইছে। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ বুজি উঠাটো উচিত যে সেই সময়ত যদি আপোনালোকৰ প্ৰাপ্যৰ বাবে যদি মাত নামাতে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ ভৱিষ্যতো বহুত অসুবিধা আহি পৰিব। আৰু সেইবাবেই বৰ্তমান টিউটৰ ছাৰ বাইদেউসকলে একগোট হৈ কেনেকৈ কিদৰে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পাৰে সেইখিনি চেষ্টা অব্যাহত ৰাখক আৰু যিসকল অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলেও যেন তেখেতসকলৰ প্ৰাপ্যৰ হকে মাত মাতক আৰু যিসকল কৰ্মৰত অৱস্থাত কিবা কাৰণত মৃত্যুবৰণ হৈছে তেখেতসকলেও পৰিয়ালৰ মাত মাতিব লাগিব। কাৰণ নহলে সেই সমস্যাটো সমস্যা বাগি থাকিব আৰু হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা কেতিয়াও সমাধান নহব। বৰ্তমানৰ মুখ্যমন্ত্ৰী জেডি মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব, তেখেতে যি কৰে বুলি কয় সেইটোৱে কৰে, কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত যিটো কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এইটো কিন্তু বৰ্তমানলৈকে কৰা দেখা হোৱা নাই। আৰু সেইবাবে কেন্দ্ৰীয় কমিটিয়েও মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ চেষ্টা অব্যাহত ৰাখিব লাগে। বৰ্তমান যিখিনি বাজেট অধিৱেশন চলি আছে সেই বাজেট অধিৱেশনত নতুন চৰকাৰখন গঠন হৈছে, নতুন চৰকাৰৰ নতুনটো বাজেট অধিৱেশন আৰু সেই অধিৱেশনটো আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ চেষ্টা কৰক আৰু যিসকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে তেখেতসকলক প্ৰাপ্য দিবৰ বাবে আপোনালোকে অনুৰোধ জনাওক আৰু প্ৰতিজন টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। নমস্কাৰ, জয় অসম।